ভগৱন্তই নিজে আহি নিজ ধৰ্ম প্ৰচাৰ কৰি গৈছে আৰু ঋষিসকলৰ জৰিয়তে আন ধৰ্ম প্ৰচাৰ কৰিছে। এই যে নিজ ধৰ্ম আৰু আন ধৰ্ম যে সৃষ্টি কৰিলে, ভাগৱতে যি কথা কৈছে পুৰাণে অন্যান্য শাস্ত্ৰই সেই কথা নাই কোৱা। এই কথা আমাৰ আপোনাৰ খবৰ পৰা অনুভৱ হৈছে। গতিকে প্ৰভু ভগৱন্তইনো কি কাৰণত নিজে আহি নিজ ধৰ্ম প্ৰচাৰ কৰি গ'ল আৰু ঋষিসকলৰ দ্বাৰা কি কাৰণে অন্য ধৰ্ম প্ৰচাৰ কৰিলে? অন্য ধৰ্ম আৰু নিজ ধৰ্ম এই দুইটা বস্তুৰ আমাৰ ব্যাখ্যা প্ৰয়োজন বুলি ভাবোঁ, যিহেতু আমি উপলব্ধি কৰিব পৰা নাই যে সমস্ত ব্ৰহ্মময় আৰু ঈশ্বৰেই ইয়াত প্ৰকাশমান হৈ আছে। তেওঁনো এই দুই ধৰণৰ ধৰ্ম কিয় প্ৰৱৰ্তন কৰিলে, ই এক ৰহস্য আৰু আমাৰ নিচিনা সাধাৰণ লোকে এই কথাষাৰ নিজে আমি অনুভৱ কৰিবলৈ টান পাইছোঁ। গতিকে গগৈ প্ৰভুজনাই কৃপা কৰি এই কথাকণ শাস্ত্ৰসন্মতভাৱে আমাক ফঁহিয়াই দেখুৱালে আমি পৰম কৃতাৰ্থ মানিম। কৃষ্ণ পৰম বৈষ্ণৱজনাৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। ইতিমধ্যে কোঁৱৰ বাপজনাই হয়তো কথাখিনি আগবঢ়াই গ'ল, যিহেতু প্ৰথম স্কন্ধৰ পদতেই কথাখিনি প্ৰকাশমান হৈছিল আৰু একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদত কবি নামৰ সিদ্ধজনে নিমি ৰজাৰ আগত সেই সত্যটো প্ৰকাশ কৰিছিল। অৰিষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলায়া পুন মুখে নিজ ধৰ্ম যত। ঋষিসকলৰ মুখেৰে প্ৰচাৰ কৰা নীতি নিয়ম শাস্ত্ৰই কৈছে আন ধৰ্ম বুলি, আৰু ভগৱন্ত পুৰুষৰ নিজ মুখৰ দ্বাৰা প্ৰচাৰিত নীতি নিয়মখিনি হ'ল নিজ ধৰ্ম, আৰু ঋষিৰ মুখেৰে প্ৰকাশ কৰা নীতি নিয়মখিনি হ'ল আন ধৰ্ম। বাপজনাই সেই প্ৰশ্নটোৰে হয়তো উত্তৰ বিচাৰিছে। আমি ইয়াৰ যদি উত্তৰ বিচাৰোঁ তেতিয়াহ'লে আমি পাম এনেকৈ: यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूना विनाशाय दुष्कृता धर्म संस्थापनार्थाय सम्भवामि युगे युगे। অৰ্থাৎ ভগৱন্ত পুৰুষে গীতাৰ মাধ্যমেৰে তেৰাৰ পৰম বান্ধৱ সখা অৰ্জুনৰ আগত সিদ্ধান্ত দিছে যে সখা পাৰ্থ, মোৰ অংশস্বৰূপ জীৱাত্মা, মই হলো পৰমাত্মা, আৰু পৰমাত্মাৰ অংশ বিশেষ ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ, এই চাৰিটা ভাগত কৰ্ম ফল ভোগ কৰিবলৈ অৱতীৰ্ণ হোৱা জীৱবিলাক মোৰেই অংশ বিশেষ,
জীৱাত্মা আৰু সেই মোৰেই সন্তানস্বৰূপ অংশবিশেষ জীৱাত্মাবিলাকৰ মংগলৰ অৰ্থে কল্যাণৰ অৰ্থে ময়ে সময়ে সময়ে ধৰাধামত গৈ অৱতাৰ ধাৰণ কৰোঁ। কাৰণ ময়ে হ'লো সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী। মোৰ বাহিৰে বেলেগৰ ওচৰত এই সৃষ্টি স্থিতি আৰু প্ৰলয় কৰিব পৰা তিনিওটা বস্তু মোৰ বাহিৰে কাৰো ওচৰত নাই। কেৱল মোৰ হাততেই এই সমস্ত শক্তি বিৰাজমান। সেইকাৰণে মোৰ অংশবিশেষ জীৱাত্মা সন্তানবিলাকক বিপথে যেতিয়া পৰিচালিত হয়, দুষ্কৃতিৰ প্ৰতি যেতিয়া, অপসংস্কৃতিৰ প্ৰতি যেতিয়া মোৰ সন্তানস্বৰূপ জীৱাত্মাবিলাক ধাৱমান হয়, আগ্ৰহান্বিত হয়, যেতিয়া অধৰ্মৰ প্ৰতি অনীতিৰ প্ৰতি যেতিয়া মোৰ সন্তানস্বৰূপ জীৱবিলাক আগ্ৰহান্বিত হয়, তেতিয়াই মই দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি ৰক্ষা, অধৰ্মক বিনাশ, ধৰ্মক পুনৰ সংস্থাপন কৰি জগতৰ মংগল সাধনৰ অৰ্থে মই গৈ সময়ে সময়ে ধৰাধামত অৱতাৰ ধাৰণ কৰোঁ। আৰু অৱতাৰ ধাৰণ কৰি তেওঁ নিজে জীৱক গুৰু হিচাপে উপদেশ দিয়ে। আৰু সেই উপদেশকে শাস্ত্ৰই কৈছে কহিলা আপোন মুখে নিজ ধৰ্ম যত। তেওঁ নিজ মুখে কোৱা সেই কথাখিনিকে শাস্ত্ৰই ভগৱন্তৰ কৃপা লাভ কৰিব পৰা ধৰ্ম বুলি সিদ্ধান্ত দিছে। আৰু সেই সূত্ৰৰ পমখেদি আমি চিন্তা কৰিলে উত্তৰটো পাম, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰকি ততক পাই যেই হেই জন। এই শাস্ত্ৰভাগ হ'ল বৈকুণ্ঠৰ, অৰ্থাৎ কল্পতৰু শাস্ত্ৰ বৈকুণ্ঠাধিপতি ঈশ্বৰ কৃষ্ণদেৱে পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাক দিছিল। আৰু ব্ৰহ্মাদেৱে ইয়াৰ মূল তত্ত্ব বিশ্লেষণ কৰি উত্তৰটো এটাই পালে, যিটো মাধৱ গুৰুজনাই নামঘোষাত আমাক দৰ্শন কৰালে। চাৰিও বেদৰ চাৰি অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে নাৰায়ণৰ নাম। যে চাৰিখন বেদৰ সাৰ তত্ত্ব এটাই পালে, কেৱল নাৰায়ণ। আৰু সেই নাৰায়ণ নাম যি জীৱই আশ্ৰয় কৰিব সেই জীৱই ভগৱন্তৰ পূৰ্ণ কৃপা লাভ কৰিব। এইটো উপদেশ কোনে দিলে? ভগৱন্ত ঈশ্বৰ কৃষ্ণই কাক? পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাক দিলে। আৰু সেইকাৰণে প্ৰজাপতি ব্ৰহ্মায়ো সেই সত্য নিয়মটো প্ৰচাৰ কৰিলে। তাৰ পাছত প্ৰজাপতি ব্ৰহ্মাই কাক দিলে? তেওঁৰ মানস পুত্ৰ চাৰি সিদ্ধক। হয়তো আমাৰ কোঁৱৰ বাপজনাই এই কথাখিনি কৈ থৈ গৈছিল। চাৰি সিদ্ধক দিলে। তাৰ পাছত দেৱঋষি নাৰদে পালে সেই পৰম জ্ঞান। তাৰ পাছত দেৱঋষি নাৰদে কৃষ্ণ দৈপ্যায়ন বেদব্যাসক দিলে। বেদব্যাসে দেৱঋষি নাৰদৰ শিষ্যত্ব গ্ৰহণ কৰাৰ আগত বেদব্যাসে কি লিখি আছিল? চাৰিখন বেদ লিখিছিলে। সেই চাৰিখন বেদ, তাৰ পাছত 14খন শাস্ত্ৰ, তাৰ পাছত 17 ভাগী পুৰাণ প্ৰণয়ন কৰিছিল। বেদশাস্ত্ৰ ব্যাসদেৱে প্ৰণয়ন কৰাৰ প্ৰাক মুহূৰ্তলৈকে কেৱল মুখে মুখে প্ৰচাৰিত হৈ আছিল। কেৱল ব্যাসদেৱৰ দ্বাৰাহে লিখিত ৰূপটো পাইছে। তাৰ পাছত ব্যাসদেৱে যেতিয়া এইখিনি লিখিলে, সেইখিনি লিখাৰ পাছত ব্যাসদেৱৰ কি হ'ল? মতিভ্ৰম হ'ল। কিয় মতিভ্ৰম হ'ল? এটাই উত্তৰ, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, প্ৰকটি কহিলা তুমি আনকহে ধৰ্মক। অৰ্থাৎ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত ব্যাসদেৱে বিচাৰি পালে আন ধৰ্ম।
কিন্তু ব্ৰহ্মাদেৱে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ 17 পুৰাণ পাত পাতকে 4খন মুখেৰে 3বাৰ পঢ়ি এটাহে পালে, সেইটো কি? কৃষ্ণ নাম। এতিয়া ব্ৰহ্মাদেৱে কৃষ্ণ নাম পালে বেদত, কিন্তু ব্যাসদেৱে কৃষ্ণ নাম নাপালে। কাৰণটো কি? কাৰণটো হ'ল ব্ৰহ্মা ভগৱন্তৰ কৃপাযুক্ত, অৰ্থাৎ ৰাম শৰণেখে নিজ ভকতিৰ বীজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ব্ৰহ্মাদেৱে ভগৱন্তৰ উপদেশ পালন কৰি ভগৱন্তৰ নামত শৰণ ল'লে। সেই শৰণ লোৱাৰ লগে লগে ভক্তিৰ বীজ অংকুৰিত হ'ল আৰু সেই ভক্তিৰ বলত তেওঁ নাৰায়ণ তত্ত্ব লাভ কৰিলে। বিপৰীতে ব্যাসদেৱ তেতিয়ালৈকে শৰণীয়া হোৱা নাই। আৰু যেতিয়াই ব্যাসদেৱৰ মতিচন্ন হ'ল 4 বেদ 14 শাস্ত্ৰত আন ধৰ্মবিলাক জীৱৰ মাজত প্ৰচাৰ কৰি, তেতিয়াই দেৱঋষি নাৰদে আহি ব্যাসদেৱক শৰণ দিছে। আৰু শৰণ দিয়াৰ লগে লগে ব্যাসদেৱৰ মনৰ সেই মতিচন্ন উগুল থুগুল ভাৱনা নাইকিয়া হ'ল আৰু দেৱঋষি নাৰদৰ কৃপাত শিষ্যত্ব গ্ৰহণ কৰি ব্যাসে কি কৰিছে? ৰাম বন্ধৰ মুখৰ সেতু দেখি ব্যাসৰিষি, ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। বন্ধনৰ পৰা মুকলি হোৱাৰ বাটটো কেৱল কৃষ্ণ নামতহে আছে। এই ৰহস্য তত্ত্বটো ব্যাসদেৱে যেতিয়া দেৱঋষি নাৰদৰ কৃপাত লাভ কৰিলে, তেতিয়াই ব্যাসদেৱে দেৱঋষি নাৰদৰ কৃপা ধন্য হৈ বোলে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। পৰম আনন্দিত হৈ ব্যাসদেৱে কৃষ্ণ নামযুক্ত ভাগৱত কথা লিখিলে। পোনপটীয়াভাৱে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন নক, প্ৰকটি কহিলা তুমি আনসে ধৰ্মক। অৰ্থাৎ পোনপটীয়াভাৱে কৃষ্ণ নামত জীৱৰ মংগল হ'ব। এই সত্যটো ব্যাসদেৱে তেতিয়ালৈকে বুজি পোৱা নাছিল, যেতিয়ালৈকে ব্যাসদেৱ শৰণীয়া হোৱা নাছিল। যেতিয়াই দেৱঋষি নাৰদৰ ওচৰত কৃষ্ণ নামত শৰণ ল'লে, শৰণ লোৱাৰ লগে লগে বুজি পালে, হৃদয়ত ধ্যান কৰিলে কৃষ্ণ তত্ত্ব। বাওঁফালে মায়া, দক্ষিণত ভক্তি মাতৃ, তাৰ পাছত মায়াই বান্ধন্ত, ভক্তিয়ে মেলাৱন্ত, দুহানো মধ্যস্থভাৱে আছা ভগৱন্ত। মায়াৰ কৰ্মপন্থা ব্যাসে বুজি পাই গ'ল যে মায়াই জীৱক বান্ধে আৰু ভক্তিৰ দ্বাৰা জীৱৰ মুকলি হয়। এই দুইটা কৰ্মপন্থা বুজি পাই ব্যাসে জীৱৰ কল্যাণৰ অৰ্থে, জগতৰ কল্যাণৰ অৰ্থে মায়াৰ পৰা, বন্ধনৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ পথ যে কেৱল কৃষ্ণ নাম, এই পৰম সত্যটো ব্যাসৰ উপলব্ধি হ'ল। আৰু সেইকাৰণে লিখিত ৰূপত উত্তম শাস্ত্ৰ মহাভাগৱত, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পাণ কৰিলে যিজনে, তাৰ অন্যত্ৰ ৰসত ৰতি নাই। ব্যাসদেৱে এনেকৈ মহাভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে। এতিয়া ব্যাসদেৱো কিন্তু ঋষিমুনি, ব্যাসদেৱো কিন্তু ঋষিমুনিৰ ভিতৰতে পৰে। এতিয়া প্ৰশ্নটো বাপজনাই কৰিছে যে ঋষিমুনিসকলে প্ৰচাৰ কৰা ধৰ্মটো আন ধৰ্ম কিয় হ'ল? হয়তো এনেকুৱা এটা ভাৱনাও যোগ হৈ আছে। তো এইখিনিতে আমি উত্তৰটো লাভ কৰিম এনেকৈ যে ভগৱন্ত পুৰুষে জগতৰ কল্যাণৰ অৰ্থে যেতিয়া ঋষভ ৰূপে অৱতাৰ ধাৰণ কৰিছিল নাভি ৰজাৰ গৃহত, ইন্দ্ৰৰ কন্যা জয়ন্তীক বিয়া কৰাই, যেতিয়া ঋষভ আৰু জয়ন্তীৰ মাজত গৃহস্থী ধৰ্ম পালন কৰি 100 জন পুত্ৰৰ যেতিয়া পিতৃ হ'ল ঋষভ প্ৰভু, তেতিয়া সেই 100 জন পিতৃৰ সেই পুত্ৰসকলৰ প্ৰথমজনৰ নাম হ'ল ভৰত, যিজনৰ নামেৰে আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। তাৰ আগতে আমি বসবাস কৰি থকা ভাৰতবৰ্ষ নামটো নাছিল, কিন্তু
তাৰ আগতে আমাৰ দেশখনৰ নাম আছিল অজনাভ, তাৰ আগতে আমাৰ দেশখনৰ নাম আছিল জম্বুদ্বীপ। তাৰ পাছত ভৰতৰ জন্ম হ'ল। ভৰতৰ যি স্বভাৱ, ভৰতৰ যি আচৰণ, সেই আচৰণক কেন্দ্ৰ কৰি ভাগৱতে ভৰতক মহাভাগৱত হিচাপে অভিহিত কৰিছে। আৰু সেই মহাভাগৱতৰ কাৰ্যপন্থা শুদ্ধ শাস্ত্ৰসন্মত হোৱাৰ বাবে তেওঁৰ নামেৰে আমাৰ দেশখনৰ নাম ৰখা হ'ল ভাৰতবৰ্ষ। যি ধৰণে আপোনাসৱৰ এই নামঘৰ ভাগিৰ নাম হ'ল পুৰণি কচুৱা নামঘৰ। কচুৱা শব্দটোৰ অৰ্থটো কি হ'ব পাৰে আপোনাসৱে নিশ্চয় জানে চাগে। এই অঞ্চলটোত, এই জেগাডোখৰত কচু নামৰ উদ্ভিদ হয়তো বহুত বেছি পৰিমাণে আছিল এটা সময়ত। সেই কচুবিলাক হয়তো কাটি কুটি সেই জেগাডোখৰত মাটি পেলাই আপোনাসৱে এটি গুৰুগৃহ নিৰ্মাণ কৰিলে। যিহেতু এইডোখৰ আগতে কচুৱনি আছিল, সেইকাৰণে চাগে আপোনাসৱে এই স্থানডোখৰৰ এই গুৰুগৃহৰ নামটো পুৰণি কচুৱা নামেৰে ৰাখিলে। ঠিক তেনেকৈ আমাৰ গাঁওখনৰ যদি কোনোবা এজন মহান ব্যক্তি এই সংসাৰ এৰি গুচি যায়, তেতিয়া সেই ব্যক্তিজনৰ সেই স্বভাৱটো কৃষ্ণ সমাজত যুগে যুগে থাকি যাওক এই বুলি ভাবি এই সোমাই অহা হয়তো পদপথৰ সেই সন্মুখতে তিনিআলিটোতে হয়তো সৰুকৈ ফলক এখন লিখি দিয়ে, বোলে শ্বহীদ আমুক শইকীয়াৰ নামৰ পদপথ বুলি এটা আমি ফলক টাউনৰ মাজত দেখোঁ নিশ্চয় প্ৰত্যেকেই। সেই মানুহজনৰ নামেৰে কিয় সেই স্থানডোখৰৰ নামটো নামাকৰণ কৰা হয়? তাৰেই উত্তৰ যে আমাৰ ভাৰতবৰ্ষ দেশখনৰ নামটো ভাৰতবৰ্ষ হোৱাৰ মূল কাৰণটো হ'ল সেই ব্যক্তিজন ভৰতৰ স্বভাৱ চৰিত্ৰ যুগে যুগে সমাজৰ মাজত জিলিকি থাকক, সেই সূত্ৰে তেওঁৰ সেই নীতি নিয়ম আদৰ্শ শিৰোগত কৰি তেওঁৰ নামেৰে আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। তাৰ পাছত 9জন পুত্ৰ পিতৃৰ উত্তৰাধিকাৰী সূত্ৰে 9খন ৰাজ্যৰ ৰজা হ'ল। ক'লে পিতৃ ঋষভক যে আমাক বেলেগ একো নালাগে, মাটি সম্পত্তি লাগে। তেতিয়া ঋষভে 9জনক মাটি সম্পত্তি ভাগ কৰি একোখন সৰু সৰুকৈ ৰাজ্যৰ ৰজা হিচাপে তেওঁলোকক দায়িত্ব অৰ্পণ কৰিলে। তেওঁলোকেও নিজৰ সৈন্য সামন্ত লগত কৰ্মপন্থাৰ মাজেৰে নিজৰ জীৱিকা অৰ্জন কৰি তেওঁলোকে সংসাৰত বৰ্তি থাকিল। তাৰ পাছত 81জনে কৰ্ম কাণ্ড মাৰ্গটোক আশ্ৰয় কৰি তেওঁলোকে এই সংসাৰত দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড যাগ যজ্ঞ পূজা পাতল জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ মাজেৰে সমাজৰ মাজত নীতি নিয়ম প্ৰচাৰ কৰি তেওঁলোকে জীৱৰ মাজত নিজৰ জীৱিকাটো অৰ্জন কৰি নিজৰ জীৱনটো অতিবাহিত কৰি থাকিল। তাৰ পাছত 91জন এনেকৈ হ'ল আৰু শেষৰ একেবাৰে 9জন হ'ল পৰম বৈষ্ণৱ। সেই 9জনৰ লগত নিমি ৰজাৰ কথোপকথন হৈছে নিমি নৱসিদ্ধ সংবাদ। এতিয়া সেই 9জনে যিখিনি নিয়ম প্ৰচলন কৰিলে সেই নিয়মখিনি ঈশ্বৰ কৃষ্ণৰ শাস্ত্ৰসন্মত নিয়ম প্ৰচলন কৰিছে। বাকী 81জনে যিখিনি নিয়ম প্ৰচলন কৰিলে সেই নিয়মখিনি শাস্ত্ৰসন্মত ভাগৱতৰ নিয়ম নহয়। সেইখিনি নিয়ম হ'ল ব্যাসদেৱে লিখি দিয়া 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ যিখিনি প্ৰকৃতি কহিলা আনসে ধৰ্মক, অৰ্থাৎ একক কৃষ্ণদেৱৰ বিপৰীতে তেওঁৰ দ্বাৰা সৃষ্টি হোৱা 33 কোটি দেৱ দেৱতাক বিভিন্ন ধৰণে পূজা পাতল বলি বিধান প্ৰক্ৰিয়াৰে সেৱা কৰা পূজা কৰা দান দক্ষিণা দিয়া এই নিয়মখিনি বাকী 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ নিয়ম সেই 81জনে জীৱৰ মাজত প্ৰচলন কৰি তেওঁলোকে নিজৰ জীৱিকাটো অৰ্জন কৰি জীৱনটো অতিবাহিত কৰিলে। সেইখিনি হ'ল প্ৰথম আন ধৰ্ম। তাৰ পাছত সিদ্ধান্ত দিলে পৰীক্ষিত নামৰ জীৱ আত্মাই যেতিয়া এটি অপৰাধ কৰিলে, শ্ৰমিক মুনিৰ আশ্ৰমত তৃষ্ণাতুৰ হৈ পানী বিচাৰি গৈ যেতিয়া শ্ৰমিক মুনিৰ পৰা তাৰ একো সমিধান নাপায় খঙত কলিৰ প্ৰভাৱত পৰি মৃত সৰ্প মুনিৰ কণ্ঠ গলত পিন্ধাই দিলে আৰু সেই মৃত সৰ্প মুনিৰ গলত পিন্ধাই দিয়াৰ সেই অপৰাধটোৰ বাবে জীয়া সাপৰ ভয়ত 7 দিন অতিবাহিত কৰিব লগা হৈছে। অপৰাধটো কৰিছিল মৃত সৰ্প এটাৰ লগত, কিন্তু ভয় খাব লগা হ'ল জীয়া সাপৰ ভয়ত। এইটোৱে হ'ল ভাগৱতৰ মূল কাহিনীটো। তাৰ পাছত পৰীক্ষিতে কি কৰিলে, উপায় বিচাৰি ঋষি মুনিসকল আহিল পৰীক্ষিতৰ ওচৰলৈ
আৰু ঋষিমুনিসকলে বিভিন্ন ধৰণে উত্তৰ প্ৰদান কৰিলে আৰু সেই ঋষিমুনিসকলে প্ৰদান কৰা সেই উত্তৰখিনিত সন্তুষ্ট নহৈ পৰীক্ষিতে ব্যাসদেৱৰ পুত্ৰ শুকদেৱৰ যি সিদ্ধান্ত উত্তম শাস্ত্ৰ ভাগৱত কৃষ্ণ নাম আশ্ৰয় কৰিছে তেওঁ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিলে কোনে পৰীক্ষিতে শুনি আছিল কিন্তু ৬০,০০০ ঋষিমুনি এতিয়া ৬০,০০০ ঋষিমুনিয়ে যেতিয়া পৰীক্ষিতৰ আগত শুকদেৱে কৈ থকা কৃষ্ণ কথা শুনিছিল শুনি থকাৰ পাছত যেতিয়া পৰীক্ষিতো বৈকুণ্ঠী হ'ল সময়ো অতিবাহিত হৈ গ'ল এদিন আকৌ ৬০,০০০ ঋষিমুনিয়ে ইজনে সিজনে লগ লাগি আলোচনা কৰিছে হেৰা গংগাৰ তীৰত সেই তাহানিৰ দিনত পৰীক্ষিতৰ আগত শুকদেৱে কোৱা ভাগৱত কথা সেই ৭ দিন ইমান যে ভাল লাগিছিল আকৌ আমি পুনৰ ভাগৱত কথা শুনিব নোৱাৰোঁনে এই বুলি ভাবি আলাপ আলোচনা কৰি শুকদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিলে তেতিয়া শুকদেৱে ক'লে মই তোমালোকক ভাগৱত ক'বৰ সেই পৰিৱেশো নাই আৰু এতিয়া মই আৰু তোমালোকক ভাগৱত ক'ব বিচৰা নাই তেতিয়াহ'লে আমাৰ মনৰ আশা পূৰণ নহ'ব নেকি সেই মান্যবৰ এই বুলি শুকদেৱৰ চৰণ কমলত সেৱা ভাগি অৰ্পণ কৰাৰ লগে লগে শুকদেৱে সিদ্ধান্ত দিলে যে আশা পূৰণ হ'ব তোমালোকে এজনৰ ওচৰলৈ যোৱা সেইজনা কোন নাম হ'ল উগ্ৰশ্ৰৱা সুত উগ্ৰ মানে প্ৰখৰ বা তীক্ষ্ণ শ্ৰৱণ মানে শুনা যাৰ শুনাৰ শক্তিটো অতীৱ প্ৰখৰ তীক্ষ্ণ সেইকাৰণে তেওঁৰ নাম হ'ল উগ্ৰশ্ৰৱা সুত মানে নিষ্কুলীয়া বংশজাত বুলি কোৱা হৈছে সুত সম্প্ৰদায় যিজনক ৬০,০০০ ঋষিমুনিয়ে পৰীক্ষিতৰ আগত কৃষ্ণ কথা শুকদেৱে কৈ থাকোঁতে সেই উগ্ৰশ্ৰৱা সুতক বাট চৰাৰ পৰা ভিতৰলৈ সোমাবলৈ দিয়া নাছিল নিষ্কুলীয়া কাৰণে যেতিয়া আকৌ শুকগুৰুৱে কৈ দিলে যে তেওঁৰ ওচৰত কৃষ্ণ কথা তোমালোকে শুনিব পাৰিবা তেতিয়াই তৎক্ষণাৎ ৩২,০০০ ঋষিমুনিয়ে দুটা অহংকাৰযুক্ত হৈ সেই স্থান তৎক্ষণাৎ ত্যাগ কৰিলে অহংকাৰ দুটা হ'ল আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ এই নিষ্কুলীয়া সুতৰ মুখেৰে আমি কৃষ্ণ কথা নুশুনো তাৰমানে বংশৰ অহংকাৰটো আহি গ'ল ২ নম্বৰতে আমি বেদশাস্ত্ৰত পাৰ্গত বিদ্যাৰ অহংকাৰ আহিল আমি নিষ্কুলীয়াটোৰ মুখেৰে ভাগৱত শুনিম নাই নাই নহ'ব এই দুটা অহংকাৰযুক্ত হৈ ৩২,০০০ ঋষিমুনিয়ে সেই স্থান ত্যাগ কৰিলে বিপৰীতে থাকিল ২৮,০০০ ঋষিমুনি আৰু সেই ২৮,০০০ ঋষিমুনিয়ে কি কৰিলে ধ্যান মূলং গুৰুৰ মূৰ্তি পূজা মূলং গুৰুৰ পদং মন্ত্ৰ মূলং গুৰুৰ বাক্যং মোক্ষ মূলং গুৰুৰ কৃপা গুৰুৰ কৃপাহি কেৱলম গুৰুৰ কৃপাহি কেৱলম গুৰুৰ কৃপাহি কেৱলম এই নিয়মটো পালন কৰিলে ২৮,০০০ তেনে শুকগুৰুৱে যি নিৰ্দেশ দিলে মন্ত্ৰ মূলং গুৰুৰ বাক্যং গুৰুৰ বাক্যকে মন্ত্ৰ হিচাপে শিৰোগত কৰি সেই ব্যৱস্থাটো পালন কৰিলে কোনে ২৮,০০০ ঋষিমুনিয়ে আৰু সেই ২৮,০০০ ঋষিমুনিয়ে কৃষ্ণ কথা মহাভাগৱত কথা শ্ৰৱণ কৰি নিজেও ধন্য হ'ল আৰু জগতৰ মংগলৰ অৰ্থে শুদ্ধ নিয়মটো জীৱৰ মাজত প্ৰচাৰ কৰিলে এতিয়া ঋষবিশ্বৰৰ ৮১জন পুত্ৰ প্ৰায় ব্ৰাহ্মণ বুলি কৈছে কিন্তু পূৰ্ণ ৰূপত ব্ৰাহ্মণ হ'ব নোৱাৰিলে আৰু বিপৰীতে দ্বিতীয়বাৰ কৃষ্ণ কথা শুনাৰ পৰা বিৰত থকা ৩২,০০০ ঋষিমুনি যোগ ৮১জন ঋষিমুনি লগ হৈ যিবিলাক নিয়ম প্ৰচাৰ কৰিলে সেই নিয়মবিলাক হ'ল ৪ বেদ ১৪ শাস্ত্ৰ ১৭ পুৰাণৰ নিয়ম আৰু ২৮,০০০ ঋষিমুনি
অন্য হাতেদি 4 সিদ্ধ, আকৌ ঋষভ ঈশ্বৰৰ 9জন পৰম বৈষ্ণৱ আৰু দেৱঋষি নাৰদৰ দ্বাৰা যিখিনি নীতি নিয়ম প্ৰচলিত হ'ল 28,000 ঋষিমুনি সহিতে, সেইখিনি হ'ল ভাগৱতৰ নীতি নিয়ম। এইটোৱে হ'ল আন ধৰ্ম আৰু নিজ ধৰ্মৰ মাজত পাৰ্থক্য, যে কৃষ্ণদেৱৰ নিৰ্দেশত ভগৱন্তৰ নামত শৰণাপন্ন হৈ যিখিনি নিয়ম প্ৰচলন কৰিলে শৰণীয়া হিচাপে, এইটো হ'ল ভাগৱতৰ শুদ্ধ দৰ্শন। এইটো তেতিয়ালৈকে নাপায়, কেতিয়ালৈকে ভাগৱত শাস্ত্ৰ কৃষ্ণ নামত যেতিয়ালৈকে জীৱই সুদৃঢ় বিশ্বাসে শৰণ গ্ৰহণ নকৰে। সেইকাৰণে ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিলে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক পাই সেইজন। কোনো এজনে ইয়াৰ তত্ত্বটো লাভ কৰিব নোৱাৰে, সেইজনেহে ইয়াৰ তত্ত্বটো লাভ কৰিব পাৰিব। তেতিয়াহে ইয়াৰ তত্ত্বটো লাভ কৰিব পাৰিব। কেতিয়া? কোনজনে? উত্তৰ দিলে, এৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক পাই জন। ৰাম শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। এৰামে সিহি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। এইটোৱে হ'ল উত্তম ব্যৱস্থাটো, যে যিজনে শুদ্ধভাৱে কৃষ্ণৰ নামত শৰণ গ্ৰহণ কৰিব, তেওঁ ভক্তিৰ প্ৰভাৱত মনটো নিৰ্মল হ'ব, আৰু নিৰ্মল মনত, নিৰ্মল হৃদয়ত, নিৰ্মল শৰীৰতহে ভগৱন্তৰ কৃপাৰ দ্বাৰা জীৱই ঈশ্বৰৰ উপলব্ধি কৰিব পাৰে। এতিয়া ধৰি লওক, আজি আমাৰ সেউকী ভৈৰৱ দুৱৰা বাপজনে যি মহান অনুষ্ঠান আয়োজন কৰিছে, আৰু সেই অনুষ্ঠান ভাগি আয়োজন কৰি গোটেই নামঘৰ ভাগিত যদি পুৱাৰ পৰা এতিয়ালৈকে খেৰ, জাবৰ, পলিথিন, প্ৰসাদৰ পাতবিলাক, চাহ খোৱা গিলাচবিলাক এই নামঘৰটোত যেনি তেনি যদি পেলাই থয়, আপোনালোক ভকতসকল আহি মনটো কেনেকুৱা লাগিব? ভাল লাগিব নাই মনটো? নালাগে, কাৰণ অপবিত্ৰ হৈ আছে, লেতেৰা হৈ আছে। লেতেৰা স্থানত আপুনি মই আহি কৃষ্ণ বুলি ক'বলৈও ভাল নালাগে। অনুষ্ঠান কৰিছে বাৰু, নামঘৰ ভাগ হাৰিবলৈ মহিলা এগৰাকী নোলালেনে? সেই মোকে যদি ক'লেহেঁতেন, মইতো অন্তত আধা ঘণ্টাৰ আগত আহি নামঘৰ ভাগ সাৰি মচি অন্তত ভকত বহিবৰ কাৰণে নামঘৰ ভাগ অকণমান মই চাফ চিকুণ কৰি ৰাখিলোহেঁতেন নহয়, এই ভাৱনাটো আমাৰ মনলৈ তৎক্ষণাত আহি যাব। যি ধৰণে লেতেৰা অপৰিষ্কাৰ স্থানত আমি মনুষ্য নামৰ শ্ৰেষ্ঠতম জীৱ বহি থাকি ভাল নাপাওঁ। এটা গোন্ধ যদি বেয়া নাকত আহি লাগে, তৎক্ষণাত নাকটো আমি চেপা মাৰি ধৰোঁ, গেলা গেলা গোন্ধাইছে, কি বা এইটো, নাকটো তৎক্ষণাত আমি চেপা মাৰি ধৰোঁ। তাৰমানে বেয়া দুৰ্গন্ধ এটা নাকত পৰাৰ লগে লগে আপোনাৰ মোৰ মনটো বিতৃষ্ণা ঘৃণাৰে ভৰি পৰে। ঠিক তেনেধৰণে বাস্তৱ চিন্তাৰে যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে কৌৰ্চুত, কপট, মদ, মাচৰ্য, দম্ভ, দৈশ্য, অহংকাৰ, অসূয়া, অন্যায়, অপ্ৰীতি আদি লেতেৰা ভাৱনাবিলাক এখন হৃদয়ত যেতিয়ালৈকে থাকিব, সেই হৃদয়ত কেতিয়াও ভগৱন্ত বস্তু প্ৰকাশমান নহয়। আৰু সেই নিৰ্মল হৃদয়ৰ গৰাকী হ'বৰ বাবে একমাত্ৰ উত্তম পন্থাটো হ'ল কেৱল ভক্তি, কৃষ্ণ নাম।
কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় যেহেন শৰত কালে জলৰজতে কমল স্বভাৱতে নিৰ্মল কৰয়। যেনেকৈ শৰৎকাল আগমন হয়, বৰ্ষাকালৰ ঘোদা পানীটোপা চূণ ফিটকিৰি দি টি পাউডাৰ নিদিয়াকৈও নিৰ্মল হৈ যায়, ফটফটীয়া হৈ যায়, পৰিষ্কাৰ হৈ যায়, তেনেকৈ ভকতৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কৰি হৃদয়ৰ মাজত যিজনে প্ৰৱেশ কৰোৱাই, উপলব্ধি হৃদয়াংগম কৰিবলৈ যিজনে চিন্তা কৰিলে, তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰিলে। ভাগৱত কথা কিমান দিন শুনিছোঁ, কেনেকৈ শুনিছোঁ, কিমান বাৰ শুনিছোঁ, এইটো ডাঙৰ কথা নহয়। ভাগৱত কথা 5 মিনিটেই শুনো, সেই 5 মিনিটতে যদি শুনা কথাটো দৃঢ় বিশ্বাসেৰে আমি যদি আশ্ৰয় কৰি লৈ সেই নিয়মটো যদি গৃহটো আমি পালন কৰোঁ প্ৰত্যেক দিনাই, তেতিয়াহ'লে সেইজনৰ প্ৰতি ভগৱন্তৰ কৃপা বৰ্ষণ হয়। উত্তৰটো আমি চিন্তা কৰিলে বাস্তৱসন্মত পৃথিৱীখনত লাভ কৰিম এনেকৈ। ধৰি লওক এজনৰ বেমাৰ হৈছে, কোনোবা এজনে উপদেশ দিলে, বোলে মোৰো বেমাৰ হৈছিল, গৰম পানী হেক দিলোঁ, মিঠাতেল ঘঁহি দিলোঁ, তাৰপাছত নাকত অকণমান গৰম মিঠাতেল লগাই দিলোঁ, তুমিও এইটো কৰিবাচোন 4-5 দিনমান, এই কাহ চৰ্দি আদিৰ পৰা তৎক্ষণাত উপশম পাবা। কাণেৰে শুনিলোঁ, হ'ব বুলি ক'লোঁ, ঘৰত আহি নিয়মটো এটাও পালন নকৰিলোঁ, পানী লগা কাহ চৰ্দি ভাল হ'ব নাই? এতিয়া নিশ্চয় নহয়। তাৰপাছত ভাল নোহোৱাৰ কাৰণে কি কৰিলোঁ? ডাক্তৰৰ ওচৰলৈ গ'লোঁ, ডাক্তৰজনক ক'লোঁ বোলে মোৰ আমুকটো হৈছে। ডাক্তৰে বোলে প্ৰেছক্ৰিপশ্যনখনত নিয়মকেইটা লিখি দিলে, ৰাতিপুৱা শুই উঠি খালী পেটতে গেছৰ টেবলেট এটা খাবা 1 নম্বৰ, 2 নম্বৰতে জ্বৰ যদি হৈছে পেৰাচিটামল টেবলেট দিনে 2 বাৰকৈ খাই উঠি তুমি খাবা, দিনত এবাৰ, ৰাতি এবাৰ। এনেকৈ 5টামান নিয়ম লিখি দিলে প্ৰেছক্ৰিপশ্যনখনত। নিয়মটো পালন কৰি ফাৰ্মেচিলৈ গৈ ঔষধ আনিলোঁ, কেৰি বেগ এটাত ভৰাই, প্ৰেছক্ৰিপশ্যনখনৰ সহিতে ঘৰলৈ লৈ আনি খুটা এটাত গজাল মাৰি থোৱা আছে, ওলমাই থৈ দিলোঁ। এটাও নাখালোঁ টেবলেট। জ্বৰ ভাল হ'ব নাই? হ'বনে জ্বৰ ভাল? নহয়। তাৰমানে ডাক্তৰে কোৱা নিয়মকেইটা চকুৰে দেখিলোঁ, ডাক্তৰে শিকাই দিয়া নিয়মকেইটা মুখস্থও হ'ল। ঘৰত আইগৰাকীয়ে সুধিলে, সন্তানে সুধিলে, দেউতা ডাক্তৰে কি ক'লে তোমাক? এইকেইটা নিয়ম পালন কৰিবলৈ ক'লে। বোলে টেবলেটকেইটা আনিলা নাই? ঔষধকেইটা বোলে আনিলোঁ। কোনটো? বোলে সেই পলিথিনতে ওলমাই থোৱা আছে, চৌকেছত ভিতৰত ভৰাই থৈ দিছোঁ, এটাও নাখালোঁ, বেমাৰ ভাল নহয়। ঠিক তেনেকৈ ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী যিমান পদেই আপোনাৰ মোৰ মুখস্থ নাথাকক কিয়, নিয়মটো যদি পালন হোৱা নাই, তেতিয়াহ'লে ভগৱন্তৰ কৃপা নহ'ব। যি ধৰণৰ টেবলেট ঔষধ নোখোৱালৈকে বেমাৰ ভাল নহয়, তদনুৰূপ ভাগৱত নামঘোষাৰ গোটেই 1000 ঘোষা মুখস্থ থাকিলেও যদি পিতৃদেৱো ভৱ, অতিথি দেৱো ভৱ, মাতৃদেৱো ভৱ, ও ভকতক দেখিলে আদৰি আনিবা, সাদৰি ধাৰিখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে হব ভকতৰ সেৱা। প্ৰাঞ্জল, যেজন ভকতৰ আগমন হোৱাৰ লগে লগে আপুনি মই যদি ভকতজনক সেৱা কৰিবলৈ ইচ্ছা নকৰি এইটো সদায় সদায় আমাৰ ঘৰলৈ কেলে আহে জানো, এই বুলি যদি ভাবি ভিতৰলৈ সোমাই যাওঁ ভকতজনক দেখি, তেতিয়াহ'লে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, ও ভকতক পাই যিটো নকৰে হৰিষ, মোক পাই সিটো জনে কৰিবে কিষ। ভকত এজনক পাই যিজনে আনন্দ কৰিবলৈ শিকা নাই,
এজন ভকতক পাই যি সেৱা কৰিবলৈ শিকা নাই, ভগৱন্তই কৈছে সেইজনে মোক পালে কি কৰিব মই জনা আছে, সেইকাৰণে মই তেওঁৰ আগত প্ৰত্যক্ষ ৰূপত দৰ্শন নিদিওঁ। সেইটোৱে আমি ভগৱন্তক দৰ্শন নোপোৱাৰ মূল কাৰণটো। শাস্ত্ৰই কৈছে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। তো কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ একেবাৰে উপায়টো হ'ল তুমি ভকতৰ সেৱা কৰা। কাৰণ দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ। কাৰণ মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে কৈছে, সেই মা দেৱহূতি তুমি শুনা, ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। হে মা দেৱহূতি, ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপটো। ভকতৰ ৰূপ হ'ল মোৰ ২ নম্বৰ ৰূপ। যদি তুমি এজন ভকতক দৰ্শন পোৱা, মা তুমি জানিবা তুমি মোকেই দৰ্শন পালা। মা তুমি যদি এজন ভকতক সেৱা কৰা, জানিবা তুমি মোকেই সেৱা কৰিছা। এই সমস্তখিনি দৰ্শন দিছে আমাক ভাগৱত গীতা উত্তম শাস্ত্ৰৰ মাধ্যমেৰে। আৰু পৰম বৈষ্ণৱজনাই সোধা প্ৰশ্নভাগীৰ উত্তৰ আমি এনেধৰণেহে বুজিব পৰা হৈছে। শংকৰ গুৰুজনে আমাক চূড়ান্তভাৱে পুনৰ সিদ্ধান্তটো দিলে, কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহি আন, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ, সবেও নহি সমান। কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, আকসাৰ কৰি ধৰা, আন দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা। হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী, অনাদৰি আন কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলহু ৰাম ৰাম, কৃষ্ণ হৰি ৰাম ৰাম ৰাম। সেই কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ এইবিলাক হ'ল আন ধৰ্ম। ঋষিমুনিসকলে এইবিলাকে প্ৰচাৰ কৰি আছিলে। যিসকল 4 সিদ্ধ ব্ৰহ্মাৰ মানস পুত্ৰ দেৱঋষি নাৰদ পিতৃৰ পৰা পোনে পোনে ভাগৱত তত্ত্ব কৃষ্ণ কথা লাভ কৰিলে। তাৰপিছত দেৱঋষি নাৰদৰ পৰা ব্যাসে লাভ কৰিলে, আকৌ ব্যাসৰ পৰা মহামানী শুকদেৱে লাভ কৰিলে। তাৰপিছত শুকদেৱে পৰীক্ষিতক কৈ থাকোঁতে উগ্ৰশ্ৰৱা সুতে লাভ কৰিলে। আৰু 60,000 ঋষিমুনিয়ে লাভ কৰিছিল যদিও এই যে অহংকাৰ দুটা আছিল, সেই অহংকাৰ দুটা থকাৰ কাৰণে তেওঁলোকে সেই শুদ্ধ নিয়মটোৰ পৰা বঞ্চিত হৈ গ'ল। আৰু বাকী 28,000-এ গৰ্বশূন্য হৈ কৃষ্ণ কথা মহাভাগৱত কথা শ্ৰৱণ কৰাৰ কাৰণে সেইটো হ'ল সত্য শুদ্ধ মাৰ্গ, আৰু বাকীটো হ'ল শাস্ত্ৰৰ বিপৰীত নিয়ম আন ধৰ্ম। আমি এনেধৰণে সীমিত জ্ঞানৰ জৰিয়তে লাভ কৰা শাস্ত্ৰসন্মতে উত্তৰভাগী বাপজনাৰ চৰণ কমলত আমি অৰ্পণা কৰা হৈছে। কৃষ্ণ হ'বনে প্ৰভুজনা? কৃষ্ণ মাধৱ, কৃষ্ণ মাধৱ। ইয়াৰ পাছত আজিৰ পদবন্ধে আমাক কৈছে চিত্ৰকেতু উপাখ্যান। এই চিত্ৰকেতু উপাখ্যান ভাগি পৰীক্ষিত ৰাজাৰ আগত শুকদেৱে ক'ব লগাৰ মূল কাৰণটো কি? চিত্ৰকেতু কোন আছিল তাৰ বিষয়বস্তু হ'ল আপোনাৰ সৰ্বজানতা। আমি কাহিনীটো চমুকৈ প্ৰথম কৈ দিয়া হৈছে। বৃত্তাসুৰ, যিজন বৃত্তাসুৰে স্বৰ্গ মৰ্ত্য পাতাল সমস্ত লোকালোকত প্ৰভুত্ব বিস্তাৰ কৰিছিল, সেই বৃত্তাসুৰে দেৱৰাজ ইন্দ্ৰৰ ব্ৰজৰ প্ৰহাৰত মৃত্যুবৰণ কৰিব লগা হ'ল। আৰু ব্ৰজ হ'ল দধীচি মুনিৰ সাৰৰ দ্বাৰা নিৰ্মিত অস্ত্ৰ। আৰু দধীচি মুনিৰ আত্মত্যাগৰ জৰিয়তে নিৰ্মিত হোৱা সেই ব্ৰজৰ প্ৰহাৰত
ইন্দ্ৰৰ লগত যুদ্ধ কৰোঁতে বৃত্ৰাসুৰৰ মৃত্যু হ'ল। আৰু বৃত্ৰাসুৰৰ যে মৃত্যু হ'ল তাৰো এটা মূল কাৰণ হ'ল, যেতিয়া ত্বষ্টা মুনিয়ে যজ্ঞ কৰিছিল বৃত্ৰাসুৰৰ হৈ, সেই বৃত্ৰাসুৰৰ নিৰ্দেশত ত্বষ্টা মুনিয়ে কৰা সেই যজ্ঞত মন্ত্ৰ যি উচ্চাৰণ কৰিছিল, সেই মন্ত্ৰ উচ্চাৰণত শব্দৰ তাৰতম্য হৈছিল। মানে উচ্চাৰণত অকণমান বৃত্তিকৰ্ম হ'ল। সেই বৃত্তিকৰ্ম হোৱাৰ বাবে ইন্দ্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে কিন্তু বৃত্ৰাসুৰৰে মৃত্যু হ'ব লগা হ'ল। সেইকাৰণে মন্ত্ৰত যদি ছিদ্ৰ ৰৈ যায়, তেতিয়াহ'লে যিজনৰ সেই যজ্ঞটো আয়োজন কৰিছিল, ধৰি লওক আমাৰ আজি এই মহান যজ্ঞভাগীৰ আয়োজন কোনে কৰিছে? আমাৰ দুৱৰা বাপজনাই। গতিকে তেওঁ আয়োজন কৰা এই শুদ্ধ সত্য জ্ঞান যজ্ঞভাগীত দায়িত্ব কাক দিলে? শ্ৰদ্ধাৰ চন্দন কোঁৱৰ বাপজনাক। আৰু দায়িত্ব কাক দিলে? আমি মূঢ়মতী ক্ষীণমিন শৰীৰ প্ৰাণজিতক, আৰু অকণমান পাছতে আহি পাব আমাৰ শ্ৰদ্ধাৰ অনিল তাঁতী বাপ। এই তিনিজনক বিশেষভাৱে আলোচক হিচাপে দায়িত্ব অৰ্পণ কৰিলে। আৰু আমাৰ কাষতে পল্লৱ বাপজনা আছে, আমাৰ সুহৃদ নায়ক বাপজনা আছে, আমাৰ সুহৃদ অতুল বাপজনা আছে। এইকেইজনাক বাপজনাই মনেৰে ভাবি সেৱাভাগ নিবেদন কৰিলে যে আমি এনেকৈ ভাবিছোঁ, আমাৰ হৈ তোমালোক কেইজনাই এই নিয়মটো পালন কৰিব লাগিব। আৰু বাকী আমাৰ গাঁৱৰ কচুৱা পুৰণি গাঁৱৰ বাপ সমস্তই তোমৰা হবৰ মুখপদ্মখন্তে নিগৰিত কৃষ্ণ কথা শ্ৰৱণ কৰি জীৱন ধন্য কৰিব। এইটো দায়িত্ব দিলে। এতিয়া সেই দায়িত্বভাগী পোনপটীয়াভাৱে আমি পালন কৰি থকা হৈছে। এতিয়া আমি ধৰি লওক শাস্ত্ৰসন্মতে ত্বষ্টা ঋষি। ত্বষ্টা ঋষিয়ে যেনেকৈ মন্ত্ৰ উচ্চাৰণ কৰোঁতে ইন্দ্ৰ শত্ৰু নিধন হওক ক'ব লাগিছিল এনেকৈ, কিন্তু কৈ দিলে ইন্দ্ৰ শব্দটোৰ লগত এটা ৰ বৰ্ণ যোগ হৈ গ'ল। ইন্দ্ৰৰ শত্ৰু নিধন হওক। ইন্দ্ৰৰ শত্ৰু কোন? বৃত্ৰাসুৰ। বৃত্ৰাসুৰেহে যজ্ঞ কৰিছে ইন্দ্ৰক বধ কৰিবলৈ। হ'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক। বৃত্ৰাসুৰৰ শত্ৰু হ'ল ইন্দ্ৰ। হ'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, মানে বৃত্ৰাসুৰৰ শত্ৰু ইন্দ্ৰ বধ হওক, এই বুলি যজ্ঞভাগ হ'ব লাগিছিল। কিন্তু উচ্চাৰণত খেলি মেলি হৈ ইন্দ্ৰৰ শত্ৰু নিধন হওক হৈ গ'ল। সেই ৰটো লাগি যোৱাৰ কাৰণে ইন্দ্ৰৰ যজ্ঞ নাই কৰা, কিন্তু ইন্দ্ৰৰ শত্ৰু হ'ল বৃত্ৰাসুৰ। নিজৰ ভৰিত নিজেই শূল পুতি, যেনেকৈ আমি মৰাৰ যিটো ব্যৱস্থা আমাৰ অসমীয়াত এষাৰ কথা আছে নহয়, সেই ব্যৱস্থাটো বৃত্ৰাসুৰৰ হৈ গ'ল। সেইকাৰণে বৃত্ৰাসুৰ নিজেই যজ্ঞ কৰি নিজেই মৃত্যুক সাৱটি ল'ব লগা হ'ল। যদি আমিও দায়িত্ব পালন কৰিবলৈ আগবঢ়া, এই কেইজনা মূঢ়মতীৰ আজিৰ এই দায়িত্ব পালনত যদি কেনেবাকৈ অপৰাধ ৰৈ যায়, তেতিয়াহ'লে সেই অপৰাধ যিজনে আজ্ঞা কৰিছিল আজি যজ্ঞভাগী কৰিবলৈ, তেওঁৰ সেই বিপৰীত প্ৰতিক্ৰিয়াটো হয়। শাস্ত্ৰত কৈছে স্বজনৰ এনেকৈ হয়। কেনেকৈ? যিজনে প্ৰথম আজ্ঞা কৰিব, যিজনে আজ্ঞাটো পালন কৰিব, যিজনে সেইখিনি কথা শুনিব, যিজনে শুনি গৈ বেলেগক ক'বগৈ, এনেধৰণে স্বজনলৈকে সেই অপৰাধটো বিয়পি যায়। ধৰি লওক এটা হাঁহৰূপী জীৱক খাবৰ বাবে কাৰোবাৰ মন গ'ল, বৰ হাঁহৰ মাংস অকণ খাবৰ মন গৈছে। প্ৰথম অপৰাধটো খাবলৈ মন যোৱাজনৰ হ'ব। গীতাশাস্ত্ৰত খুব সুন্দৰভাৱে 6টা অপৰাধৰ কথা লিখা আছে। আৰু যিজনে হাঁহৰ মাংস খাবলৈ মন যোৱাৰ লগে লগে কৈ দিলে মই আনিমগৈ মোৰো মন গৈ আছে, সেই আনিবলৈ যোৱাজনৰ দ্বিতীয়তে অপৰাধ। আনি লৈ যিজনে ক'লে বোলে মই কাটি বাছি দিম, আকৌ সেই কাটি বাছি দিয়াজনৰ আগত আকৌ বোলে মই হ'লে নেমাৰোঁ দেই বুলি যেতিয়া ক'ব, যিজনে মাৰি দিব সেইজনৰ অপৰাধ। তাৰপাছত যিজনে কুটি বাছি দিলে সেইজনৰ অপৰাধ, যিজনে ৰন্ধন কৰি দিলে সেইজনৰ অপৰাধ। এনেকৈ স্বজনৰ সেই এটা অপৰাধ স্বজনলৈকে বিয়পি যায়। গতিকে এজন যাক দায়িত্ব দিয়া হয় সেৱকীয়ে, সেই দায়িত্ব পালন কৰিবলৈ যাওঁতে সেইসকল অতিব সাৱধান হোৱাটো প্ৰয়োজন। সেই কৃষ্ণ মাধৱ। গতিকে আমাক যেতিয়া দায়িত্ব অৰ্পণ কৰিছে, আমিও নিজৰ মতেৰে সেই দায়িত্ব পালন কৰিব নোৱাৰোঁ। গুৰুজনাৰ আজ্ঞা যে আজ্ঞা পৰে ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। আপোনাভাৱে যদি কয় প্ৰাণজিত তুমি কোৱা কথাখিনি ভুল, শাস্ত্ৰৰ লগত নাই মিলা, তুমি নামি আহা। আমি আপোনাসৱৰ আজ্ঞা শিৰোগত কৰি আমি নামি যাব লাগিব।
কাৰণ গুৰুজনাৰ এয়াই আদৰ্শ। শাস্ত্ৰ মত এৰি যি কথা কহয় কেৱলে পাখণ্ড নয়। শাস্ত্ৰৰ মতটো পদবন্ধই নোকোৱা কথা এটা আমি যদি কৈ থৈ যাওঁ তেতিয়াহ'লে সেই অপৰাধটো পোনে পোনে আমাৰ লাগি যাব। যিজনে আজ্ঞা কৰিছিল তেওঁ লাগি গ'ল, যিসকলে সেইটো ভুলকৈ শুনিলে তেওঁলোকৰ লাগি গ'ল। এনেকৈ এজনৰ অপৰাধৰ শাস্তি ছজনে ভোগ কৰিব লগা হয়। গতিকে আমি শাস্ত্ৰই যি ক'ব তাকহে আপোনাসৱৰ অগ্ৰত ক'বলৈ আমি আগবাঢ়িব বিচৰা হৈছে। এনেকৈ বৃত্ৰাসুৰৰ পূৰ্বজন্ম চিত্ৰকেতু আছিল, গন্ধৰ্বৰ ৰজা চিত্ৰকেতু। সেই চিত্ৰকেতুৱে অপৰাধৰ শাস্তি ভোগ কৰিবলৈ গ'ল, কৰ্মৰ ফল ভোগ কৰিবলৈ গৈ অসুৰ যোনিত জন্ম হ'ব লগা হ'ল, নাম বৃত্ৰাসুৰ। এতিয়া সেই গন্ধৰ্বৰাজ চিত্ৰকেতুৱেনো কিয় অসুৰ যোনিত জন্ম হ'ব লগা হ'ল তাৰে উপাখ্যানটো পৰীক্ষিতৰ আগত শুকগুৰুৱে কৈ আছে, আৰু আমাৰ শহীদ বাপকেইজনা ইতিমধ্যে পদবন্ধে পাঠ কৰিলে। হৈ যোৱা পদবন্ধৰ কথাখিনি আমি চমুকৈ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াই দিয়া হ'ব। গন্ধৰ্বৰাজ চিত্ৰকেতু আৰু তেওঁৰ পত্নী কৃতদূতীয়ে সংসাৰ ধৰ্ম গৃহস্থী ধৰ্ম পালন কৰোঁতে 1,00,000মান কন্যা লাভ কৰিলে, জন্ম কৰিলে। পদবন্ধে আমাক কৈ গৈছিল কথাখিনি, কিন্তু পুত্ৰ সন্তান নহ'ল তেওঁলোকৰ মাজত। সেইটোৱে তেওঁলোকৰ মনৰ দুখ যে পুত্ৰ সন্তান এটি কেনেকৈ পাম, পুত্ৰ সন্তান এটি কেনেকৈ পাম। যি পুত্ৰ সন্তান নহ'লে ভাগৱতে আমাক সিদ্ধান্ত দিছে যে স্বৰ্গলৈকো হেনো যাব নোৱাৰে। এতিয়া সেই স্বৰ্গ প্ৰাপ্তিৰ বাবে গন্ধৰ্বৰাজ চিত্ৰকেতুৱে কৃতদূতী পত্নীৰ সৈতে পুত্ৰ লাভৰ চিন্তা কৰিছে, আৰু পুত্ৰ লাভৰ চিন্তা কৰোঁতে কৃষ্ণৰ পৰম ভকত অংগিৰস আৰু দেৱঋষি নাৰদৰ আগমন হ'ল। আৰু দেৱঋষি নাৰদ অংগিৰসৰ আগমন হৈ সুন্দৰভাৱে এটি পুত্ৰ সন্তান লাভৰ বাবে যজ্ঞ কৰিবলৈ ক'লে, আৰু সেই যজ্ঞ কৰ্মত পুত্ৰ সন্তান জন্ম হ'ব বুলি উপদেশ দি অংগিৰস পৰম বৈষ্ণৱ জনা সেই স্থান ত্যাগ কৰিলে। কাহিনীমূলকভাৱে সৰ্বপ্ৰথম পদবন্ধই কোৱা মূল কথাকেইটা এইকেইটাই বৰ্তমান পদবন্ধে পাঠ হৈ গ'ল। আৰু তাৰ পাছত আমাৰ বাপজনা বহি আছে, ইয়াৰ পাছত আমাক পুত্ৰটো কেনেকৈ জন্ম হ'ল কি কথা কাহিনী আমাক পদবন্ধে ক'ব, আমি আগবাঢ়ি যাম। বাপে আগবঢ়াই দিব, আমিও মাজে মাজে বাপৰ লগত সহযোগিতা আগবঢ়াই কথাখিনি পদবন্ধে আগবঢ়াই যাবলৈ চেষ্টা কৰা হ'ব।